Hey guys, assalamu alaikum, namaskar. আশা কৰো সকলোৱে ভালে কুশলে আছে আৰু সদায় থাকক। আজি ভিডিওটো অলপ বেলেগ হ'বলৈ গৈ আছে কাৰণ মই সদায় যিদৰে ব্লগিং কৰো হিন্দীত হেদৰে কৰিবলৈ হেদৰে মই ভিডিও বনোৱা নাই কাৰণ মনটো একেবাৰে ভাল লাগি থকা নাই আৰু বেয়া কিয় হৈছে হেতু সকলোৱে জানে কাৰণ এতিয়া প্ৰত্যেকজন অসমবাসীৰ মনটো কেনেকুৱা এটা অশান্তিৰ সৃষ্টি হৈছে হেতু সবেই বুজিছে কোনেও শান্তিত খাব পৰা নাই কোনেও শান্তিত শুব পৰা নাই কাৰণ আমি আমাৰ অসমৰ এটা বহুত মূল্যবান সম্পদ হেৰুৱাইছো হেতু সকলোৱে বুজিছে কেইবাদিনো ধৰি মই যোনদিনা জুবিনদা ঢুকাইছে হেদিনাই মই লাষ্ট ভিডিও বনাইছো তাৰ পাছবা মই কোনো ধৰণৰ ভিডিও শুট কৰা নাই কাৰণ মনটো ভাল লগা নাই মনো যোৱা নাই শুট কৰিবলৈ হেবুলি মই কোনো ধৰণৰ ভিডিও দিয়া নাই কিন্তু আজি ভাবিলো জুবিনদাৰ কাৰণে মোৰো মনত কিছুমান ফিলিংস আছে তে হেখিনি দুখ প্ৰকাশ কৰিবৰ বাবে মই ভাবিলো আজি জুবিনদাৰ নামতে ভিডিও এটা বনাও যাতে দুখখিনি যাতে মইও আপোনালোকৰ আগত ৰাখি কয় প্ৰকাশ কৰি মইও যাতে অকন মোৰ মনটো পাতলাব পাৰো তো আমি সকলোৱে বুজিছো যে জুবিনদা আমাৰ বাবে কি আছিল বা কি হয় আৰু সদায় থাকিব আমি কি হেৰুৱালো মাত্ৰ আমি অসমবাসী ৰাইজে বুজিছো যে আমি কেনেকুৱা এটা মূল্যবান সম্পদ আমি হেৰুৱাইছো আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে আজি কাৰণ জুবিনদা মানে আমাৰ অসমখন জুবিনদাৰ অবিহনে আমাৰ অসমখন একোৱে নহয় জুবিনদাই নিজেও কৈ গৈছে যে অসমখন তিনটা বস্তু কাৰণে ফেমাস হয় এহিঙিয়া গড়ৰ বাবে সাপাতৰ বাবে আৰু জুবিন গাৰ্গৰ বাবে তো বেলেগ এখন দেশলে যেতিয়া আমি যাও কৰ পৰা আহিছে বলে জুবিনৰ দেশ পৰা আহিছো হলে হৈ গল আৰু গম পাই যায় অসমৰ পৰা আহিছে কাৰণ জুবিনৰ কাৰণে জুবিনদাৰ কাৰণে আমাৰ অসমখন বহুত বেছি বিখ্যাত তো এটা কথা যে মৃত্যু চিৰ সত্য হেতু সকলোৱে জানে এদিন সকলোৰে ওচৰলে মৃত্যু আহিবই কিন্তু এনেকুৱা এটা হঠাৎ মৃত্যু আহাটো কোনেও নিবিচাৰে বিশেষকৈ জুবিনদাৰ ক্ষেত্ৰত কোনেও সপোনতো ভাবিব নোৱাৰে যে এনেদৰে মৃত্যু হয় বুলি তো এটা আচৰিত কথা এটা ভাবিবলগীয়া কথা জুবিনদাৰ সিঙ্গাপুৰলৈ যোৱাৰ আগত তেওঁৰ যেটো লাষ্ট ইন্টাৰভিউ বা পডকাষ্ট আছিল ৰীতা চৌধুৰীৰ লগত তেওঁ তাত যিখিনি কথা কৈছিলে তেওঁৰ ৰৈ বিনালে যিখন ছবি তেওঁৰ ৰিলিজ হ'বলগীয়া আছে সেইখন তেওঁ যিদৰে শুট কৰিছে যেনেকুৱা টাইপৰ সিনেমাখন বনাইছে তাত তেওঁ সাগৰৰ কথা কৈছে সুইমিংৰ কথা কৈছে তেওঁ সাগৰত জাপ মাৰি দিয়া কথা কৈছে তো গুটেইখিনি তেওঁৰ নিজৰ লগত মিলি গৈছে এনেকুৱা লাগিছে যেন তেওঁ আগৰ পৰাই গুটেইখিনি কথা গম পাইছিলে নেকি যে মোৰ লগত এনেকুৱা এটা ঘটনা হ'ব বুলি কিন্তু তেওঁ কাকো কেতিয়াও প্ৰকাশ কৰা নাছিলে আৰু তেওঁ নিজেই কৈছিলে যে তেওঁৰ আখেপাখে যিসকল মানুহ আছে সেই সকলে হেনো তেওঁক নিজৰ স্বাৰ্থৰ বাবে যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰিলে তেওঁ আগে এইখিনি কথা গম পাইছিলে তেওঁ মনটোৱে গম পাইছিলে কিন্তু তেওঁ কেতিয়াও কাৰো আগত দুখ প্ৰকাশ কৰা নাছিলে আৰু তেওঁ কাকো দুখ দিব বিচৰা নাছিলে বাবে কি কৰিছে হিহঁতক একোৱে নকলে অন্তিম সময়লৈকে হিহঁতক মৰম কৰিলে আগৰ পৰা যিদৰে মৰম কৰি আহিছিলে অন্তিম সময়লৈকে হিহঁতক মৰম কৰিলে হিহঁতক নেদেখালে যে জুবিনদাই হেখাৰ কথা গম পাইছে বা জুবিনদাৰ মনটো ভাঙি গৈছে হিহঁতক হেতু কথা জানিবই নিদিলে তেওঁ কেনেকুৱা এজন মহান ব্যক্তি আছিল আৰু হেনেকুৱা এজন মহান ব্যক্তিক সেই কালপিত কিটাই নিজৰ লগত লৈ গৈ অন্তিম সময়লৈকে জুবিনদাৰ অন্তিম সময়লৈকে হিহঁতি নিজৰ স্বাৰ্থৰ বাবে জুবিনদাক ইউজ কৰিলে ভিডিও বনাইছে কিবা কৰিছে কিন্তু জুবিনদাই যে কেনেকুৱা এটা পৰিস্থিতি হেতু সময়ত হৈছিল তেওঁ পানীত কেনেকৈ ভাগৰি গৈছিল হেখাৰ কথা হিহঁতি ওচৰত থাকি ধৰিব পৰা নাই আমি ভিডিওত চাই আমি ধৰিব পাৰিছো জুবিনদাই হেতু সময়ত যে কেনেকুৱা কষ্ট পাই আছিল কিন্তু হিহঁতি ওচৰত থাকিও হেকিন ধৰিব পৰা নাই আৰু ফুৰ্তি কৰিছে আৰু জুবিনদাক আগবঢ়াই দিছে উছতাই দিছে যে বলক আগলে বলক হে বুলি কৈছে কিন্তু হেকিটাৰ কাৰণে আমি কি হল আমি আমাৰ জুবিনদাক আজি হেৰুৱাব লগা হল তো গটিকে আমি যেতিয়া আমাৰ ইমান মূল্যবান এটা সম্পদ আমি অসমৰ পৰা আমি হেৰুৱাই দিছো আমাৰ মাজৰ পৰা ঘপককে এনেকা নাইকিয়া হৈ গৈছে তো আমি আমাৰ অসম চৰকাৰক অনুৰোধ জনাইছো কাটৰ অনুৰোধ জনাইছো যে আমাৰ অসম চৰকাৰে অতি শীঘ্ৰে ইনভেষ্টিগেচন কৰিব লাগে হেকিটাৰ কাৰণে যিকিটাৰ কাৰণে আমি হেকিটাৰ ওপৰত ইনভেষ্টিগেচন চলাব লাগে সিবিআই মাতক সিআইডি মাতক যি কৰিব পাৰে অসম চৰকাৰে গুটেবোৰ কৰক মুঠতে আমাৰ জুবিনদাক ন্যায় দিয়াব লাগে ইনভেষ্টিগেচন কৰিছে এতিয়ালৈকে বুজিব পৰা নাই কাৰণ আজি জুবিনদা ঢুকুৱা এসপ্তাহ পাৰ হৈ গৈছে কিন্তু এতিয়ালৈকে হেকিটাক ধৰি আনিব পৰা নাই হেকিটা কত লুকাই আছে কি কৰিছে একো ধৰিব পৰা নাই এতিয়া আকৌ উলুটাই হেকিটাইহে ভিডিও বনাই দিয়ে হেনো হিহঁতক হেনো ন্যায় লাগে তাৰ মানে কি চলি আছে তাৰ মানে একো বুজিব পৰা নাই কেলে মুখ্যমন্ত্ৰীয়ে চোন কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজ মুখেৰে ভিডিও বনাই কৈছে যে অসমত হেনো তেওঁতকে ডাঙৰ মানুহ তেওঁতকে শক্তিশালী মানুহ আৰু কোনো নাই তেওঁ যি ইচ্ছা হেতুকে কৰিব পাৰে তেওঁ যেতিয়া নিজ মুখেৰে এখাৰ কথা কৈছে তেওঁতকে মুটকৈ পাৱাৰফুল মানুহ এই ভাৰতত কোন আছে মই অমিত শাহকো ডাইৰেক্ট ফোন কৰিব পাৰো কংগ্ৰেছকো ফোন কৰিব পাৰো আৰু বিটিআৰতো হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়োক দুইখন হাতত ধৰি লৈ খোজ কাঢ়িব পাৰো তে মোৰ লগত যুঁজ বাগৰ নকৰাই ভাল এতিয়া সাৰেন্ডাৰ কৰি দিব লাগে
জুবিন দাৰ ক্ষেত্ৰত কিয় নোৱাৰিছে তেওঁ কৰিবলৈ তেওঁ কিয় হেকিটাক ধৰি আনিব পৰা নাই এতিয়ালৈকে সিহঁতেতো এজনেতো নিজৰ মুখেৰে কৈ দিছে মই দিল্লীত আছো এজনে কবাৰ পৰা লুকাই পিনে ভিডিঅ' দিছে কেলে সিহঁতক ট্ৰেক কৰি সিহঁতক কিয় ধৰি আনিব পৰা নাই মানে কি ইয়াৰ আঁৰত কি লুকাই আছে তাৰ মানে আমি এতিয়া বেলেগ কিবাহে মানে ভাবিবলৈ বাধ্য হৈ পৰিছো বুজিব পৰা নাই মানে ইয়াৰ আঁৰত কি লুকাই আছে নে ইনভেষ্টিগেশ্যনৰ নামত আমাৰ অসমবাসীক বুৰ্বক বনাইছে নেকি না এতিয়ালৈকে আমাক পোষ্টমৰ্টেমৰ ৰিপৰ্ট ক'লে না কিবা না সেই তাৰ পৰা ছিংগাপুৰ যিখন এখন ইমান বেছি সিকিউৰিটিৰ দেশ তাৰ পৰা আমাক এতিয়ালৈকে CCTV ফুটেজ দিয়া নাই একো দিয়া নাই এনেই বেকাৰ সেই ভিডিঅ'খিনি টুকুৰা টুকুৰাকে সবকে দেখাই আছে ইমানখিনি যেতিয়া ভিডিঅ' বনাইছে তাৰ পাছৰখিনিও নিশ্চয় আছে সেইখিনি ভিডিঅ' কিয় এতিয়ালৈকে অহা নাই আৰু সিদ্ধাৰ্থ যদি গুৱাহাটীলৈ আহি সোমাইছে বুলি কৈছে ই কেনেকৈ আহিব পাৰিলে জুবিন দাৰ মৰা খবৰটোতো অকল অসমবাসীয়ে গম পোৱা নাই বাহিৰতো সকলোৱে গম পাই আছে সকলোৱে গম পোৱাৰ পাছতো এয়াৰপৰ্টৰ পৰা সি কেনেকৈ আহিব পাৰিলে এয়াৰপৰ্টত সিকিউৰিটি নাই নেকি আমাৰ মুখ্যমন্ত্ৰীয়ে কাকো কোৱা নাই নেকি তাক আহিলে লগালগ এৰেষ্ট কৰিবলৈ মানে কি এইবিলাক গোটেইবিলাক কথাৰ আঁৰত কি লুকাই আছে ধৰিব পৰা নাই মানে কিহৰ কাৰণে এইবোৰ হৈ আছে এটা যদি বেলেগ কোনোবা সাধাৰণ মানুহ হলহেঁতেন কেতিয়াবাই তাক এৰেষ্ট কৰিলে হয় মানে এইকেইজনে কিয় ধৰিব পৰা নাই বুজা নাই মানে ইয়াৰ আঁৰত কি লুকাই আছে মুঠতে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে অসমবাসীৰ মোক বহুত ভাল পায় কাৰণ মই সকলোৰে মামা তো হয় মামা আমি আপোনাক সকলোৱে বহুত বেছি ভাল পাওঁ আপোনাৰ ওপৰত বহুত আশা আমাৰ কাৰণ আমি যেনেকৈ আপোনাক ভাল পাওঁ আমি আশা কৰিছোঁ যেন আপুনিও আমাৰ বাবে সেই মৰমটো বজাই ৰাখি আমাৰ জুবিন দাক ন্যায় দিয়ে আৰু ন্যায়টো কেনেকৈ হ'ব লাগিব ন্যায়টো ভিক্টৰ দাই কোৱাৰ দৰে একদম প্ৰপাৰ ন্যায় হ'ব লাগিব কাৰণ জুবিন দা এজন কেনেকুৱা লেভেলৰ মানুহ এজন হাই লেভেলৰ মানুহ তো তেওঁৰ যিটো লেভেল সেই লেভেলৰ মতে যাতে তেওঁ ন্যায়টো পায় এনেকৈ নহয় যেন সেই কালপ্ৰিটকেইটাক বাছ এৰেষ্ট কৰি আনি 2-3 দিন জেলত ৰাখে 2-3 কোপ দি তাৰপিছতে পইচা খাই বেল দি ওলোৱাই দিয়ে এইটো যাতে নহয় এইটো হ'ব নালাগে বেলেগ এজন মাৰ্ডাৰৰ কাৰণে যিটো শাস্তি আছে সিহঁতৰ কাৰণে যাতে সেই একে শাস্তিয়ে হয় সিহঁতক ফাঁচি দিব লাগে ফাঁচি বেলেগ একো নাই সিহঁতক ডাইৰেক্ট ফাঁচি দিব লাগে মুঠতে আমাৰ জুবিন দাই প্ৰপাৰ ন্যায় পাবই লাগিব আৰু যদিহে জুবিন দাই প্ৰপাৰ ন্যায় নাপায় তেনেহ'লে যে লাচিত বৰফুকনে কৈ গৈছিলে দেশতকৈ মোমাই ডাঙৰ নহয় সেই কথাষাৰ কিন্তু আমাৰ মোমাৰ ওপৰতো লাগু হৈ পৰিব কাৰণ মই দেশতকৈ মোমাই ডাঙৰ নহয় বুলি এইটো কাৰণে কৈছোঁ জুবিন দা মানে অসম আৰু অসমখন হৈছে আমাৰ দেশ তো গতিকে প্লিজ মামা আপোনাৰ ওচৰত কাটৰ অনুৰোধ কৰিছোঁ আপুনি অতি শীঘ্ৰে সেইকেইটাক ধৰি আনক আমি কোনো ধৰণৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিব বিচৰা নাই ইয়াত কোনো ধৰণৰ ইয়াত বেলেগ একো পৰিৱেশে সৃষ্টি কৰিব বিচৰা নাই নেপালৰ পৰিৱেশো ইয়াত আমি সৃষ্টি কৰিব বিচৰা নাই বাধ্য হৈ ক'ব লগা হয় কেতিয়াবা কিন্তু আমি সেইটো বিচৰা নাই জুবিন দাক যাতে আমি ভালকৈ শান্তিপূৰ্ণভাৱে আমি আপোনালোকৰ সহায় লৈ আইনৰ সহায় লৈ আমি জুবিন দাক ন্যায় দিব বিচাৰিছোঁ তো প্লিজ মামা আপুনি আমাৰ এই অনুৰোধ আপুনি শুনিব বুলি আশা ৰাখিলোঁ আপোনাৰ ওচৰত আৰু এটা কথা মই ইয়াতে ক'ব বিচাৰিছোঁ এজনে মোক ফোন কৰিছে আজি 2 দিনমানৰ আগতে এজনে ফোন কৰি সুধিছে যোনদিনা জুবিন দা পঞ্চভূতত বিলীন হৈছে সেইদিনা এজনে মোক ফোন কৰি পিনে কৈছে কি কৰি আছ তো মই কৈছোঁ যে একো কৰা নাই জুবিন দাক আজি এনেকুৱা এটা হৈছে বহুত দুখ লাগিছে অন্তৰ একদম চকু পানী ওলাই আছে সেইদিনাখন একো কাম কৰিব পৰা নাই মই নিউজবোৰ চাই আছোঁ লাইভ চাই আছোঁ একদম মনটো ভাল লগা নাই কি বুলি কৈছে জানেনে সেই মানুহগৰাকীয়ে মোক কৈছে তহঁতিও চাইছনে তহঁতৰো বেয়া লাগিছেনে তাৰমানে কি ইয়াত কি কথা আহিলে তেওঁ কৈছে মই ক'লো মানে আপুনি কি এষাৰ কথা কিয় ক'লে কৈছে নহয় তহঁতি যে মুছলিম হয় ইয়াত হিন্দু মুছলিমৰ কোনো কথাই নাহে আৰু জুবিন দাই নিজে কৈছে যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই তে সেইজন মানুহৰ কাৰণে যেতিয়া আমি ইমান উঠি পৰি লাগিছোঁ সেইজন মানুহৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনাইছোঁ সেইজন মানুহৰ কাৰণে আমি ইমান দুখ প্ৰকাশ কৰিছোঁ এই যে গোটেই অসমখনত এতিয়া যিটো হুলস্থুলীয়া পৰিৱেশ হৈছে হেনেকুৱা এজন মানুহৰ কাৰণে হৈছে হেনেকুৱা এজন মানুহৰ কাৰণে আমাৰ ভিতৰত মৰম থকাৰ বাবে তো সেইজন মানুহৰ কাৰণে যেতিয়া আমি ইমান উঠিছোঁ তো তেওঁ কোৱা কথাষাৰ আমি কিয় পাহৰি গৈছোঁ তেওঁ নিজেতো কেতিয়াও কোনো জাতি ধৰ্মলৈ কিনে ভেদভাৱ কৰা নাই কোনো ধৰণৰ ৰাজনীতি কৰা নাছিলে তো মই ভাবোঁ যে আমি যেতিয়া তেওঁৰ কাৰণে ইমানকৈ উঠি পৰি লাগিছোঁ আমি তেওঁৰ মতেই থাকিব লাগে ইয়াত কোনো ধৰণৰ জাতিৰ কথা আহিব নালাগে আৰু এটা কথা আপোনালোকে মন কৰিব যদি আমাৰ কোনো মুছলিম সম্প্ৰদায়ৰ মানুহে যদি জুবিন দাক ভালেই নাপালে হয় এইবোৰ এনেই দেখাৱা কৰি থাকিলে হয় তেনেহ'লে কোনো ধৰণৰ মাদ্ৰাছা হওক বা মছজিদ হওক তাত
এই যে যেটো জুবিনদাৰ মায়াবিনী গান বজাই শ্ৰদ্ধাঞ্জলি জনাইছে হেতু কেতিয়াও নকৰে কাৰণ কোনেও নিজৰ ধৰ্মৰ ইতিহাস চেঞ্জ কৰিব নিবিচাৰে আৰু আমাৰ মুছলিম সম্প্ৰদায়ৰ মুছলিম জনগোষ্ঠীৰ মতে মুছলিমৰ যেটো এটা ইতিহাস আছে যে কোনো ধৰণৰ মাদ্ৰাসা বা মছজিদত গান বজোৱাটো মহাপাপ হেতু কেতিয়াও নবজায় কিন্তু জুবিনদাক ইমান বেছি ভাল পায় গুটে অসমবাসীয়ে আমি ইমান বেছি ভাল পাও জুবিনদাক ইমান বেছি মৰম কৰো হে জুবিনদাৰ মৰম আৰু জুবিনদাক ভাল পোৱাৰ বাবে আমি আমাৰ ইতিহাস চেঞ্জ কৰি দিছো আমি মাদ্ৰাসাত মছজিদত জুবিনদাৰ মায়াবিনী গান বজাই তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছো যদি আমাৰ ভিতৰত জুবিনদাৰ কাৰণে মৰম নাথাকিলে হয় এই ইতিহাসটো চেঞ্জ নহলে হয় কেতিয়াও আৰু এটা কথা আমাৰ কুৰান শৰীফ যেটো এখন পবিত্ৰ কিতাপ ইছলাম ধৰ্মৰ সেই কিতাপখন কেতিয়াও কোনো মানুহৰ ফটো আগত ৰাখি নপঢ়ে কোনেও কেতিয়াও কাৰণ হেতু এটা মহাপাপ হেতু কৰা হল জুবিনদাৰ ফটোখন আগত ৰাখি পবিত্ৰ কুৰান শৰীফখন পাঠ কৰা হল কিহৰ বাবে জুবিনদাক ভাল পোৱাৰ বাবে প্লিজ আপোনালোকে মই আপোনালোকৰ ওচৰত অনুৰোধ জনাইছো এনেকুৱা কথাবোৰ কয় আৰু অন্তৰত দুখ নিদিব এটা দুখে এতিয়ালৈকে আমি কোনোৱে সামৰিব পৰা নাই প্লিজ আৰু এটা কথা এনেকুৱা কৈ পিনে এনেকুৱা জাতি ধৰ্মৰ কথা কয় আৰু যাতে মনত দুখ নিদিয়ে এটোৱে আপোনালোক সকলোৰে ওচৰত অনুৰোধ সকলোৱে মিলি আমি এতিয়া এটো বিচাৰিব লাগে যে আমাৰ জুবিনদাই কি দৰে ন্যায় পায় আমি হেতুকে বিচাৰিব লাগে তো কথাখাৰ যদি আপোনালোকক ভাল লাগিলে মোৰ যেটো মনৰ কথা আছিল মই হেকিনে আপোনালোকৰ ওচৰত প্ৰকাশ কৰিলো যদি ভাল লাগিলে আৰু মই জিখাৰ কথা কলো লাচিত বৰফুকনৰ হেখাৰ কথা আপোনালোকে কোনেও নাপাহৰিব কেতিয়াও যদি আপোনালোকো মতামত তেনেহলে ভিডিওটো অকমান শেয়াৰ কৰি দিব আৰু ইমানখিনি আজি মই এখিনিকে ক'ব লগা আছিল আৰু কি কম আমিতো আমাৰ মূল্যবান সম্পদ হেৰুৱালৈ হেতুটো দুখ সদায় থাকিব আমি কেতিয়াও হে দুখ কেতিয়াও পাহৰিব নোৱাৰো যিমান যুগ পাৰ হৈ গলেও আমি হেতু কথা কেতিয়াও পাহৰিব নোৱাৰো তো এখিনিয়ে ক'ব লগিয়া আছিল মোৰ জয় অসম জয় জুবিনদা